গুৱাহাটীৰ পৰা আহিছোঁ জখলা সন্থাৰ এয়া ৱাইল্ড হিউজ ফেমিলি পিকনিক স্পট হয়। বহুত সুন্দৰ ঠাই। অসমীয়া ইয়াত খোৱা বোৱা কৰা হয়। গোটেই অসমীয়াৰ যিখিনি মানে আমি খাওঁ আহাৰ সকলো ইয়াত মানে প্ৰস্তুত কৰা হয়। তাকে আহিলোঁ, আপোনালোককো চিনাকি কৰিব বিচাৰিছোঁ। আপোনালোকো এদিন আহি ইয়াত আহিব, খুব ভাল লাগিব। এটা সুন্দৰ পৰিৱেশত আমি ইয়াত ফেমিলি পিকনিক হিচাপে আহিছোঁ। চ' এয়া বাইদেউ ৰুবি গগৈ, মই ইয়াত মেনেজাৰ হেৰি হিচাপে ছুপাৰভাইজ কৰি আছোঁ গোটেই কামটো। কেনেকৈ আপোনালোকে চলাই এইটো আমাৰ মানে ইয়াতে ধৰক পিকনিক স্পট 3টা আছে। তেওঁলোকে আহি পেলাই নিজেও বনাই খাব পাৰে। আমি খালি এণ্ট্ৰি ফিজ এটা লওঁ। আমি ওলাই দেখাওঁ, ঠাইখিনিও দেখাব। এয়া দেখাই আছে মানে ফেমিলি পিকনিক যিহেতুকে, গতিকে আমাৰ ফেমিলি আমাৰ বাইদেউ আহিছে, তেওঁলোকে গান গাই আছে। সুন্দৰ পৰিৱেশ খোজে মোৰ কাজলি ৰাতি বৰ নীল হ'ব খোজে হয় পাখত খুন্দি খুন্দি ভিতরে মোৰ তীব্ৰ উলাহৰ ৰসে খেলবৰ কাৰণে আমি কোনো ধৰণৰ আমি হেৰি মানে কি কয় এণ্ট্ৰি ফিজটো নলওঁ আৰু 65+ কাৰণে আমি এণ্ট্ৰি ফিজটো নলওঁ। আৰু এইখন এনেকুৱা এখন পিকনিক স্পট য'ত মানে পৰিয়ালৰ কেতিয়াবা কি হয় ডেকা চাম যাব পাৰে যায়, কিন্তু বুঢ়া মানুহ সৰু ল'ৰা ছোৱালী যিটো দৰকাৰ আৰামছে থাকিব পৰা, আৰামছে মানে বহিব পৰা সেই ব্যৱস্থাটো আছে আমাৰ ইয়াত। আৰু তেওঁলোকে এনজয়ো কৰিব পাৰে। আৰু কিছুমান বয়সীয়াল মানুহ আমাৰ বহুত আহে, এটা গ্ৰুপে থাকে আহে, তেনেকুৱা সুকীয়া জেগা এটা বিচাৰে। তো সেইকাৰণে আমি ইয়াত এয়া দেখাই আছে মানে ফেমিলি পিকনিক যিহেতুকে, গতিকে আমাৰ ফেমিলি আমাৰ বাইদেউ আহিছে, তেওঁলোকে গান গাই আছে। সুন্দৰ পৰিৱেশ খোজে মোৰ কাজলি ৰাতি বৰ নীল হ'ব খোজে আমাৰ খোৱা বোৱা হৈ গ'ল। খোৱা বোৱা হোৱাৰ পিছত আমাৰ মেনেজাৰ বাইদেৱে জুই ধৰি দিছে, আৰু সেই জুই পুৱাই আমি আমাৰ অসমীয়া সংস্কৃতি বিহু অকণমান আমি গাইছোঁ আৰু নিজেও নৃত্য কৰিছোঁ, বিহু নৃত্য অকণমান কৰিছোঁ। যিহেতুকে আমাৰ অসমীয়া সংস্কৃতি বিহুৱে, গতিকে বিহু অকণমান নানাচিলে কেনেকৈ হ'ব, নহয় জানো? বহুত ভাল লাগিলে। আকৌ নেক্সট টাইমো আমি আহিবলৈ চেষ্টা কৰিম। আপোনালোকো আহিব, এসাঁজ খাই যাবহি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।